নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। ৰেলৱে বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ইতিমধ্যে RRB JEEৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো আপোনালোকে যদিহে ৰেলৱেত চাকৰি কৰিব বিচাৰে, তো আপোনালোকৰ যদিহে ৰেলৱে চাকৰিৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ চাই থাকিব। ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ যিটো JEEৰ ভেকেঞ্চি মুকলি কৰা হৈছে, প্ৰায় 3000 অধিক ভেকেঞ্চি মুকলি কৰা হৈছে। তো সেই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম, কি পষ্টৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। লগতে আপোনালোকৰ এই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলোবিলাক তথ্য আপোনালোকক এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। RRB ৰেলৱেৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, আৰু ইয়াৰ যিটো এডভাৰটাইজমেণ্ট চিৰিয়েল নং সেইটো হৈছে আপোনালোকৰ 04/2026। তো ৰেলৱে বিভাগৰ ফালৰ পৰা যিটো ভেকেঞ্চি মুকলি কৰা হৈছে, সেই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো ইতিমধ্যে যোৱাকালিৰ পৰা ফ্ৰেণ্ডছ এই ভেকেঞ্চিখিনিত এপ্লাইটো আৰম্ভ হৈ গৈছে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। কোৱালিফিকেশ্যন কি লাগে আপোনালোকক জনাই আছোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকৰ এপ্লাইটো ইতিমধ্যে 14 আগষ্ট অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে। তো ইয়াৰ পিছত আপোনালোকৰ যিটো লাষ্ট ডেট সেইটো হৈছে আপোনালোকৰ 13 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজো দিব লাগিব। তো আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব? আপোনালোকে 500 আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। এই পোষ্টত আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকে ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো আপোনালোকে যদি ইণ্ডিয়ান স্থায়ী বাসিন্দা হয়, তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ বয়সটো দিছে যে আপোনালোকৰ যদিহে মিনিমাম 18 বছৰ হৈছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব ফ্ৰেণ্ডছ এই পোষ্টত। আৰু ইয়াৰ আপোনালোকৰ যিটো মেক্সিমাম বয়স সেইটো হৈছে 33, অৰ্থাৎ আপোনালোকে 33 বছৰৰ ওপৰত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, যিসকল জেনেৰেল কেণ্ডিডেট আছে। আৰু যিহেতু আপোনালোকে জানে নিশ্চয় যে ST SC OBC সকলে বিভিন্ন পষ্টত আপোনালোকৰ ভেকেঞ্চিত আপোনালোকৰ ৰিলেক্সেশ্যন লাভ কৰে। আৰু এই ভেকেঞ্চিখিনিতো আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব। ST সকলে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। OBC সকলে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু এক্স ছাৰ্ভিচমেন সকলেও আপোনালোকৰ কাষ্ট অনুযায়ী আপোনালোকৰ ৰিলেক্সেশ্যনবিলাক লাভ কৰিব। যিসকল ST SC UR কেণ্ডিডেট থাকিব, তেওঁলোকে 3 বছৰ, আৰু যিসকল OBC কেণ্ডিডেট থাকিব তেওঁলোকে 6 বছৰ, আৰু যিসকল ST SC কেণ্ডিডেট থাকিব তেওঁলোকে 8 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। তো আপোনালোকৰ ইয়াত ৰিলেক্সেশ্যনবিলাক দিয়া আছে নটিফিকেশ্যনখনত। তো তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ ইতিমধ্যে জনাইছোঁ যে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ 500 টকা হয়, সেই 500টো আপোনালোকৰ যিটো ফাৰ্ষ্ট আপোনালোকে এক্সামত আপোনালোকে যেতিয়া এপিয়াৰ কৰিব, আপোনালোকে এক্সামটো দিব, তাৰপিছতে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো যিসকল জেনেৰেল OBC কেণ্ডিডেট থাকিব, তেওঁলোকৰ যিটো আপোনালোকৰ 500 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব, তাৰে 400 ৰুপিজ অৰ্থাৎ 400 টকা আপোনালোকক ৰিটাৰ্ণ ঘূৰাই দিব যেতিয়া আপোনালোকে ফাৰ্ষ্ট এক্সামটো আপোনালোকে দিব, এপিয়াৰ কৰিব। তো তাৰপিছত আপোনালোকৰ যিসকল ST SC কেণ্ডিডেট থাকিব, তো তেওঁলোকৰ 250 টকা এপ্লিকেশ্যন ফিজ হয়। কিন্তু আপোনালোকৰ যেতিয়া ফাৰ্ষ্ট এক্সামটো আপোনালোকে CBT টেষ্টটো আপোনালোকে এপিয়াৰ কৰিব, তো তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে 250 টকাটো আপোনালোকে ৰিটাৰ্ণ ঘূৰাই পাব। তো এইটোৰ বিষয়ে আপোনালোকে গম পালে। এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক আপোনালোকৰ ইয়াত দিয়া আছে যে আপোনালোকৰ যিহেতু বিভিন্ন পোষ্ট আছে, তো পোষ্ট অনুযায়ী আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক বেলেগ বেলেগ ইয়াত দিয়া আছে। তো আপোনালোকৰ এই পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং কাৰণে পোষ্ট হয়। আৰু আপোনালোকৰ আৰু এটা যিটো পোষ্ট আছে বেলেগ পোষ্ট, সেই পোষ্টটো আপোনালোকক জনাইছোঁ। এইটো এটা জুনিয়ৰ ইঞ্জিনিয়াৰিং পোষ্ট হয়। তো আপোনালোকৰ এইটো ইয়াত দিয়া আছে ইঞ্জিনিয়াৰিং, তাৰপিছত আপোনালোকৰ দিয়া আছে মেকানিকেল, ইলেক্ট্ৰিকেল, অৰ্থাৎ আপোনালোকৰ টেকনিকেল কোৱালিফিকেশ্যনটো আপোনালোক লাগিব। অৰ্থাৎ আপোনালোকে যদিহে জুনিয়ৰ ইঞ্জিনিয়াৰিং আপোনালোকে ডিপ্ল'মা লাভ কৰিছে, তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। নৰ্মেল কেণ্ডিডেটে এই পোষ্টত এপ্লাই কৰিব নোৱাৰে ফ্ৰেণ্ডছ। তো আপোনালোকে যদিহে জুনিয়ৰ ইঞ্জিনিয়াৰিংটো আপোনালোকে ডিগ্ৰী অৰ্থাৎ ডিপ্ল'মা আপোনালোকৰ আছে, তো আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল যিকোনো ফালৰ পৰা আপোনালোকৰ যদিহে ডিপ্ল'মাখন আছে, তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব।
তো আপোনালোকক ভেকেঞ্চি ডিটেইলছখিনি আপোনালোকক জনাই আছোঁ ফ্ৰেণ্ডছ কিমান ভেকেঞ্চি আছে। তো ইয়াত আপোনালোকৰ মানে দেখিবলৈ পাইছে ভেকেঞ্চি ডিটেইলছৰ ইয়াত দিয়া আছে ক'ত কিমান ভেকেঞ্চি আছে ফ্ৰেণ্ডছ। তো ইয়াত আপোনালোকে চাই ল'ব। ইয়াত লিষ্টখন বহুতে দীঘল হয়, গোটেইখিনি ক'লে আপোনালোকৰ ভিডিঅ'টো বহুতে দীঘল হৈ যাব। তো টোটেল পোষ্ট কিমান মুকলি কৰা আছে এইটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। দেখিছেনে ফ্ৰেণ্ডছ, ইয়াত ইমান দীঘল পেজ ইয়াত দিয়া আছে নটিফিকেশ্যনখনত। ইমান ভেকেঞ্চি মানে ভেকেঞ্চিবিলাকৰ ডিটেইলছটো বিতংভাৱে ইয়াত দিয়া আছে, গোটেইখিনি আপোনালোকে চাব পাৰিব। নটিফিকেশ্যনখন ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে ফ্ৰেণ্ডছ দেখিবলৈ পাইছে যে আপোনালোকৰ মানে যিটো কাষ্ট অনুযায়ী পষ্টবিলাক ইয়াত বেলেগ বেলেগ দিয়া হৈছে। টোটেল পোষ্ট আপোনালোকৰ মুকলি কৰা হৈছে ৩,৯৯৩টা। ভাল ভেকেঞ্চি এটা মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। ইয়াত আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ কাষ্ট অনুযায়ী পষ্টবিলাক ইয়াত দিয়া আছে। ইউআৰত যদি চাব যাওঁ টোটেল পোষ্ট আছে ১৬৯৯টা। তাৰপিছত SCত আছে ৬২৬টা, STত আছে ৩৬৩টা। তাৰপিছত আপোনালোকৰ OBCত আছে ৯১৩টা, EWSত ৩৯৪টা আৰু টোটেল মিলাই কিনে পোষ্ট আছে ফ্ৰেণ্ডছ ৩,৯৯৯টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তো ফ্ৰেণ্ডছ এই ভেকেঞ্চিখিনিত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তো আপোনালোকৰ যিহেতু অনলাইন এপ্লাই ইতিমধ্যে আপোনালোকৰ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে যদিহে কোৱালিফিকেশ্যন মিলে ফ্ৰেণ্ডছ আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰে। এটা বহুতে ভাল ভেকেঞ্চি মানে পোষ্ট হয়। তো ইয়াত আপোনালোকৰ ভালেখিনি ভেকেঞ্চি আছে, গতিকে যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তো আপোনালোকে এপ্লাই কৰিব পাৰে। তো এইটোৱে আছিল দিবলগীয়া ফ্ৰেণ্ডছ আপোনালোকক ইনফৰমেশ্যনটো। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।